আজি এটা অদ্ভুত দৃশ্য দেখিলো। মানে আজি অলপ দেৰিকে উঠিলো। উঠিয়ে দেখিলো ভাগিনটোৱে চকলেটৰ কাৰণে জিদ কৰি আছে আৰু ইফালে বাইদেউ দাদাৰ পোৱালিটোৰ লগত খেলি আছে। দেখিছেনে কিমান মৰম লগা হৈ উঠিছে। পিছে আজি ৰাতিপুৱাৰ পৰা টিকা ফটা ৰ'দ দিছে। ৰ'দত থাকিব নোৱাৰি বতাহ খাবলৈ অলপ ছাতৰ ওপৰত আহিলো। ৰ'বচোন এই ফলটো কোনে কোনে চিনি পাইছে এবাৰ কমেণ্টত ক'বচোন। পিছে দিনত আঞ্জাখন বনোৱা পালটো আজি মোৰ, গতিকে ফ্ৰিজত কি আছে চাওঁ। দেখিলো দুপিচ মাছ, বলকচোন আজি এয়াই বনাই দিওঁ। তেনেহ'লে চব্জিখিনি ভালকে কাটি লওঁ। আজি বিলাহী আৰু ভোলেদি মাছ খাম। এই প্ৰচণ্ড গেলা গৰমত থাকিব নোৱাৰি খালী গাৰে চব্জি বনাব আৰম্ভ কৰিলো। ভোল আৰু বিলাহীখিনি অলপ মজাই লৈ তাৰে ওপৰত মাছ দুপিচ দি দিলো। বাহিৰত ওলাই আহি দেখিলো এটা ওলোটা দৃশ্য। মানে ফৰিং এটাই পঁইতাচোৰা এটাক টানি নি আছে। ইহঁতৰ মিলাপ্ৰীতি চাওকচোন, পঁইতাচোৰাটো ৱালখনত উঠিব পৰা নাছিল, গতিকে ফৰিংটোৱে টানি উঠাইছে। ইহঁতৰ কিমান মিলাপ্ৰীতি, কিন্তু আমাৰ মানুহ জাতিটোৰহে মিলাপ্ৰীতি নাই। বাৰু বাদ দিয়ক, গৰমৰ দিনত আমি এনেদৰে মাজমজিয়াত বহিয়ে ভাত খাওঁ। দেখিলেনে আজি ভাগ্যখন, দাদাহঁতে হাঁহৰ মাংস একবাতিও দি পঠালে। তেনেহ'লে আজিলৈ এৰিছো, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'।